হয়, মই দেৰগাঁও সমষ্টিৰ অন্তৰ্গত গৰুমুৰা অঞ্চলত উপস্থিত আছো আৰু বৰ্তমান এই অঞ্চলৰ যিহেতু এইটো এটা কৃষি প্ৰধান অঞ্চল আৰু এই অঞ্চলৰ যিসকল কৃষক আছে সেই কৃষকসকলে বৰ্তমান সময়ত এতিয়া দুভাগ নিশা হৈছে, তাৰ পাছতো তেওঁলোক ব্যস্ত হৈ আছে। আমি আপোনালোকক দেখুৱাইছো ভিন্ন ধৰণৰ পাচলি, কোমোৰাৰ পৰা আৰম্ভ কৰি তিয়হৰ পৰা আৰম্ভ কৰি লেচেৰাৰ পৰা আৰম্ভ কৰি বিনৰ পৰা আৰম্ভ কৰি নেমুৰ পৰা আৰম্ভ কৰি ভিন্ন ধৰণৰ পাচলিৰ পৰা বাচন বৰ্তনৰ পৰা আৰম্ভ কৰি তেওঁলোকে শিৱসাগৰ, চৰাইদেউ, নাজিৰাৰ যিসকল বানাক্ৰান্ত সেইসকলক সহায় কৰাৰ কাৰণে এই মুহূৰ্তত ওলাইছে। অৰ্থাৎ মানুহে মানুহৰ বাবে তেওঁলোক নিজেই পানীৰ তলত থাকি আচলতে ৰাইজৰ দুৰ্দশাৰ বুজ লৈ যিসকল বানাক্ৰান্ত এতিয়াও পানীত ককবকাই আছে সেইসকল ৰাইজৰ কাষলৈ যাবলৈ এক প্ৰকাৰে চেষ্টা কৰিছে। আৰু আমি পৰিৱেশটো আপোনালোকক দেখুৱাইছো। এয়াই আচলতে সকলো আমি জুবিন দেশৰ নাগৰিক বুলি যিহেতু কওঁ, গতিকে এয়াই জুবিন যুগৰ আমি একোজন পুৰুষ আৰু সকলোৱে সকলোকে সহায় কৰাৰ কাৰণে বিশেষকৈ নাজিৰা আৰু শিৱসাগৰৰ যিসকল বানাক্ৰান্ত সেইসকল বানাক্ৰান্তৰ কেনেকুৱা এটা পৰিস্থিতি হৈছে তেওঁলোকেও হয়তো দেখিছে। আৰু তাৰ পাছতেই এতিয়া এনেদৰে ব্যস্ত হৈ পৰিছে গাঁৱৰ খেতিয়কসকল। আৰু আমি পৰিৱেশটো আপোনালোকক দেখুৱাইছো কেনে এটা পৰিৱেশ বৰ্তমান সময়ত। মই অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে দাদা অকণমান আচলতে এটা মহান কাম কৰিবলৈ আপোনালোক আগবাঢ়িছে। এটা নিজেই এই গোটেই গৰুমুৰা অঞ্চলটো বানে ধোৱা এটা অঞ্চল, বৰ্তমান সময়তো বহুকেইটা পৰিয়াল পানীৰ তলত আছে। তাৰ পাছতো আপোনালোক কৃষকসকল এনেদৰে ওলাই আহিছে সেইসকল বানাক্ৰান্তক সহায় কৰিবলৈ, যিসকল বানাক্ৰান্তৰ আচলতে এতিয়া একো নাই, তেওঁলোকে সকলো হেৰুৱালে। তাৰ পাছত আপোনালোক ওলাই আহিছে। প্ৰকৃততে আমাৰো দেখি ভাল লাগিছে। কোনোবাখিনি কি ক'ব? প্ৰথমে হ'ল জয় জুবিন দা। হয় হয়। জুবিন দাৰ যিখিনি অধৰুৱা কাম আছে সেইখিনি আমি কৰিবলৈ নিমিত্ত মাত্ৰ প্ৰয়াস কৰা হৈছে। হয় হয়। আমাৰ আচলতে গণকবাৰী বুলি নহয়, আমাৰ গণকবাৰী বুলি নহয়, আচলতে ইয়াত মধ্যম গৰুমা অস্ত্ৰ আৰু স্থানীয়বৰ্তী আমাৰ মাজুলী গাঁওখন আছে। হয়, তেখেতৰ সকলোৰে প্ৰচেষ্টাত এইটো হৈছে। গৰুমুৰা অঞ্চলৰ প্ৰায়খিনি কৃষকে আমি এইখিনি যিমানটো পাৰে নিমিত্ত মাত্ৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ আগতো আমাৰ দুগাড়ী মানুহ গৈছে আৰু এতিয়াও আমি 800 পৰিয়ালৰ কাৰণে প্ৰস্তুতি কৰি আছো। 800 পৰিয়ালৰ কাৰণে পাচলি আমি প্ৰস্তুতি কৰি আছো। হয়, আপোনালোকে যিমান দূৰ জানো বাচন বৰ্তনো অলপ যোগাৰ কৰিছে। বাচন বৰ্তন আমাৰ স্থানীয় কিছুমান মানুহে আমাক যথেষ্ট অনুদান দিছে। অনুদানত তেখেতলোকৰ প্ৰয়াসৰ লগতে আমি বাচন বৰ্তনখিনি দিবলৈ সমৰ্থ হৈছো। হয়, আৰু লগতে আমাৰ ইয়াত বানপানী হৈছে যদিও আমাৰ যিটো কৃষি উৎপাদন যিকণ জেগা সেইকণত আমাৰ পানী নাই। সেইকাৰণে আমি দিব পাৰিছো। হয়, বৰ এটা মহৎ কৰ্ম আপোনালোকে হাতত লৈছে আৰু এইসকল বানাক্ৰান্তক সহায় কৰাৰ কাৰণে আপোনালোক কৃষকসকল বৰ্তমান সময়ত সাজু হৈছে। এটা বৰ বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আৰু এই মুহূৰ্তত, আৰু দেখি ভাল লাগিছে আমাৰ আপোনালোকৰ কষ্ট উপাৰ্জিত এক প্ৰকাৰে যিসমূহ শাক পাচলি সেই শাক পাচলিসমূহ আপোনালোকে সকলো হেৰুৱাই পেলোৱা সেইসকল বানাক্ৰান্তৰ ওচৰলৈ লৈ যাব। অনুভৱটো আচলতে এই মুহূৰ্তত আপোনালোকৰ সঁচাকৈয়ে মহান বুলি কৈছে। কি ক'ব? প্ৰথম কথা হ'ল মানুহে মানুহৰ বাবে, 2 নম্বৰতে হ'ল আমি জুবিন দেশৰ মানুহ। আজি আমাৰ গৰুমা অঞ্চলৰ আমাৰ যিসকল কৃষক বন্ধু আছে আমি সকলো মিলি আমি কাইলৈ যি এটা মহৎ কাম আমি হাতত লৈছোঁ, আমি চাওঁ কাক কেনেকৈ সহায় কৰিব পাৰোঁ। এতিয়া আমাৰ গৰুমা অঞ্চলত আপোনালোকে দেখিছে যে আগফালে যিমান পানী প্ৰায় সমান্তৰালভাৱে পাছফালেও একে সমান পানী, কিন্তু আমাৰ যিমানখিনি কৃষক বন্ধু আছে তাৰে মাজত 50% মানুহৰ ঘৰতো এতিয়াও পানী তলতে আছে। তথাপি আমি মানুহৰ বাবে বুলি কৈ আমি হয়তো আজি শিৱসাগৰ, নাজিৰা, এনেকুৱা নেপালী খুটি এনেকুৱা এখন জেগাত এনেকুৱা হৈছে যে আমাতকৈ দুৰৱস্থা বেছি বেয়া হৈছে। আমি তেখেতসকলৰ সন্মুখত গৈ এষাৰ মাত লগাবৰ কাৰণেহে আমি আজি সন্ধ্যাৰ পৰা ধৰি আমি যিমানখিনি কষ্ট কৰিছোঁ আপোনালোকে দেখিবলৈ পাইছে। আমাৰ গোটেইখিনি আমাৰ কৃষক বন্ধু চব একেলগ হৈ আমাৰ যিখিনি কৰণীয় কাম আমি কৰি আছোঁ। আমাৰ যিখিনি ইয়াত ব্যৱস্থা বা দুৰৱস্থা হৈছে তথাপি আমি আমাতকৈ সেইখিনি শিৱসাগৰৰ মানুহখিনি আমাৰ দেখি বেয়া লগা হৈছে। আমি নিউজে পত্ৰে দেখি আছো যে তেখেতসকলৰ অৱস্থা কেনেকুৱা হৈছে। আমি সেই অৱস্থাৰ ওপৰত নিৰ্ভৰ ৰাখি কাইলৈ আমি গৰুমাৰৰ পৰা আমি শিৱসাগৰ যাত্ৰা কৰিম বুলি হয়, আমি আপোনালোকক দেখুৱাইছোঁ ND24 দৰ্শকসকলক। তেওঁলোকে এখন বেনাৰ বৰ্তমান সময়ত এনেদৰেই গৰুমুৰাৰ কৃষকসকলৰ তৰফৰ পৰা শিৱসাগৰ জিলাৰ বানপীড়িত ৰাইজৰ কাৰণে তেওঁলোকে এনেদৰেই বিভিন্ন ধৰণৰ শাক পাচলিৰ পৰা ধৰি বাচন বৰ্তনৰ পৰা ধৰি পেলাই প্ৰায় 2খনকৈ গাড়ী তেওঁলোকে সাজু কৰি উলিয়াইছে। আৰু এই সাজু কৰি ওলোৱা 2খন গাড়ীতে মই ওপৰ ফালেও পৰিৱেশটো দেখুৱাইছোঁ। বহু উঠি অহা নৱপ্ৰজন্মৰ একাংশ যুৱকো তেওঁলোক কৃষিৰ সৈতে জড়িত আৰু তেওঁলোকো বৰ্তমান সময়ত এনেদৰে সাজু হৈছে। সঁচাকৈয়ে এটা ভাল লগা পৰিৱেশ। ইয়াৰ পৰাই এটা কথাই আচলতে বুজিব পৰা যায় যে এতিয়াও মানৱতা জীয়াই আছে। এতিয়াও যিসকল বানে ধোৱা অঞ্চল বা বানত বিধ্বস্ত হৈ পৰিছে সেইসকল ৰাইজৰ কাষত কিন্তু এইসকল কৃষক এতিয়া এনেদৰেই
তেওঁলোকৰ কাষত অকণমান সাহস হৈ থিয় হ'বৰ কাৰণে এই মুহূৰ্তত সাজু হৈছে। আৰু পৰিৱেশটো দেখুৱাইছোঁ আপোনালোকক, সঁচাকৈ এটা ভাল লগা পৰিৱেশ। এটা ট্ৰেকিং চলি আছে আপোনালোকৰ বহু সময় ধৰি, এতিয়া দুভাগ নিশা হৈ গ'ল, আপোনালোকে কষ্ট কৰি আছে। মানে আমি ধৰক দিনত 3 বজাৰ পৰা এইটো কামত লাগি আছো। এইখন গাড়ী লোড কৰি বেলেগ এজেগাৰ পৰা অনা হৈছে, আনি পেলাই ইয়াত আকৌ আনলোড কৰা হৈছে, আনলোড কৰি পেলাই এতিয়া আকৌ পেকিং কৰা হৈছে খুলি পেলাই। হয়, কাইলৈতো পুৱা সোনকালে ওলাব লাগিব। সোনকালে যাব লাগিব, হয় হয় হয়, কাৰণ ইয়াৰ পৰা যথেষ্ট দূৰো হয় তালৈ। হয় হয়, 3 ঘণ্টা 4 ঘণ্টাৰ সময় বাট। হয় হয়, গতিকে ইফালে পানী আছে, আমি ইয়াৰ পৰা ধৰক 5টাৰ পৰা 6টাৰ ভিতৰত ওলাই যাব লাগিব। এইসকল কৃষকৰ প্ৰতি আমি এই মুহূৰ্তত শ্ৰদ্ধা আৰু সন্মান যাচিছোঁ। সঁচাকৈ তেওঁলোকে বহুখিনি কষ্ট কৰি পেলাই খেতিডৰা কৰিছিল, আৰু খেতিডৰা কৰাৰ পাছত তেওঁলোকৰ খেতিৰেই একাংশ পাচলি এনেদৰে লৈ পেলাই এইসকল বানে ধোৱা যিসমূহ অঞ্চল বা বানে বিধ্বস্ত কৰি পেলোৱা সেই নাজিৰা, শিৱসাগৰ, চৰাইদেউ যিসকল বানাক্ৰান্ত, সেই বানাক্ৰান্তসকলৰ কাষলৈ তেওঁলোক যাবলৈ সাজু হৈছে এই মুহূৰ্তত। আৰু গৰুমুৰাৰ পৰা এই মুহূৰ্তত এই পৰিৱেশটো দেখুৱালোঁ। গৰুমুৰা অঞ্চলৰ বহুখিনি কৃষক এনেদৰে সাজু হৈছে শিৱসাগৰ, চৰাইদেউলৈ বুলি, আৰু সেইসকল বানাক্ৰান্তৰ কাষত অকণমান সাহস হৈ থিয় হ'ব, যাতে তেওঁলোকে এই যুদ্ধখনত জয়ী হ'ব পাৰে আৰু অকণমান যুঁজিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।